এগৰাকী কণমানি ৰোগীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এগৰাকী চিকিৎসকে। গোসাইগাঁৱত এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে গোসাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। চিকিৎসাৰ নামত এগৰাকী নাবালিকাক গোপন অংগত স্পৰ্শ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে আচলতে পিছত স্থানীয় লোকে বা উপস্থিত লোকে উত্তম মধ্যম বুদ্ধিৰ চিকিৎসকগৰাকীক আৰু পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ আটক কৰিছে চিকিৎসকগৰাকীক। আমি পুনৰবাৰ উল্লেখ কৰিছো, চিকিৎসকে ৰোগীৰ সৈতে ভয়ংকৰ কাণ্ড চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মঙলদৈৰ গোসাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আতাউৰ ৰহমান নামৰ চিকিৎসকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কিশোৰীগৰাকীয়ে মাতৃৰ সৈতে স্বাস্থ্য কেন্দ্ৰখনলৈ চিকিৎসাৰ বাবে গৈছিল আৰু চিকিৎসা কৰাৰ চলেৰে গোপন অংগ স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন হৈছে আতাউৰ ৰহমান নামৰ চিকিৎসকগৰাকীৰ বিৰুদ্ধে। ৰোগাক্ৰান্ত কিশোৰীৰে ভয়ংকৰ কাণ্ডৰ অভিযোগক লৈ উত্তেজনাৰ সৃষ্টি হয় আৰু চিকিৎসালয়তে উত্তেজিত লোকে চিকিৎসকক সোধালে উত্তম মধ্যম। ততালিকে মঙলদৈ আৰক্ষী সদৰ আৰক্ষী উপস্থিত হৈ ৰক্ষা কৰে চিকিৎসকগৰাকীক আৰু চিকিৎসকজনক থানালৈ লৈ আনি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। এইদৰে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়, উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। মঙলদৈৰ গোসাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সৃষ্টি হৈছে এনে উত্তেজনাময় পৰিৱেশৰ। আতাউৰ ৰহমান নামৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে নাবালিকাক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। কিশোৰীগৰাকীয়ে মাতৃৰ সৈতে স্বাস্থ্য কেন্দ্ৰখনলৈ চিকিৎসাৰ বাবে গৈছিল, কিন্তু চিকিৎসা কৰাৰ চলেৰে গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসক আতাউৰ ৰহমানৰ বিৰুদ্ধে। ৰোগাক্ৰান্ত কিশোৰীগৰাকীৰ সৈতে ভয়ংকৰ কাণ্ডৰ অভিযোগক লৈ পিছত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে আৰু চিকিৎসালয়তে উত্তেজিত লোকে চিকিৎসকগৰাকীক সোধাই উত্তম মধ্যম আৰু তাৰ পিছতেই মঙলদৈ সদৰ আৰক্ষী উপস্থিত হৈ ৰক্ষা কৰে চিকিৎসকগৰাকীক আৰু চিকিৎসকজনক থানালৈ লৈ আনি সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। ছোৱালীজনী মানে মাহিলী হ'লে পেট বিষায়, পেট বিষোৱাৰ কাৰণে তাৰমানে তাৰ পৰা এখন মানে দেখাব গৈছিলোঁ। দেখাৰ পিছত মানে তেওঁ মানে চাইছে, কিন্তু আগতে প্ৰথমতে ঠিকে চাই আছে, চাই থাকি কিনে তেওঁ মানে লাষ্টত পাই কিনে হাতখন মানে তললৈ নিছে। তললৈ নি 10 মিনিটমান পাই কিনে মানে টিপি আছে, টিপি থাকি হাতখন দি কিনে তল পেলাই দিলে। দিয়াৰ পিছত পাই কিনে তাই মানে মোৰ চকুলৈ চাইছে, ময়ো তাইৰ চকুলৈ চাই মোক কৈছোঁ যে আঁতৰি আহ বুলি কৈছোঁ। আঁতৰি যেতিয়া আহিছে, আহি কিনে তাই মোক কৈছে ডক্টৰজনক যে পাই কিনে হেৰি নহয়, আপোনাক এটা মোক প্ৰশ্ন সুধিম, আপোনাৰ ঘৰত ছোৱালী আছে নে নাই আৰু আপোনাৰ ঘৰত মানে বাই ভনী আছে নে নাই, আপুনি অভদ্ৰ নেকি, অসভ্য নেকি, এনেকৈ বুলি কৈছে। তাৰপিছত ডক্টৰজনে কৈছে যে নহয় আমিতো এনেকৈ চাওঁ, কিন্তু আমিতো মই বহুত ডক্টৰক দেখাইছোঁ, সেনেকুৱাটো মই পোৱা নাই, আপুনিতো মানে বেয়া জেগাত টাচ কিয় কৰিছে, এনেকৈ বুলি কিনে যেতিয়া কৈছে মানে তাই মানে অলপ গালি পাৰিছে আৰু কাৰণতে তেওঁ মানে তলমুখ কৰি কিনে কৈছে যে মোৰ ভুল হৈ গৈছে, মোক মাফ কৰি দিব। কৈছে মাফ কৰিলেই পাই কিনে কি মানে সমাধান হৈ যাব নেকি, আপুনি পাই কিনে এজন বয়সস্থ, মোৰ দেউতাতকৈ ডাঙৰ, গতিকে আপুনি পাই কিনে বয়সস্থ ডক্টৰজনে পাই কিনে কি পেচেণ্ট এনেকৈ চাই নেকি, কি মোৰ জেগাততো আৰু বেলেগ ছোৱালীকতো আৰু সেনেকুৱা কৰিব নেকি।